নমস্কাৰ, মই বিশ্বজিৎ বৰা এভাৰগ্ৰীণ আছাম প্লান্টেশ্যনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি পুৱাই ওলাইছোঁ। আপোনাৰ 3 মাহৰ আগতে কিছুমান প্লান্টেশ্যন য'ত কৰা হৈছিলে আমাৰ চুকাফা নগৰত। আপোনাৰ 3 মাহৰ আগতে যিখিনি কৰা হৈছিলে একচুৱেলি আমি 3 মাহ হোৱাৰ পিছতে প্ৰত্যেক কাষ্টমাৰ ঘৰতে আমি ছাৰ্ভে কৰোঁ পুলিবিলাক কেনেকুৱা হৈছে। ঠিক আজি প্ৰথম এজন কাষ্টমাৰ ঘৰত সোমাম, মোৰ ৰুমৰ নিচেই কাষতে। তেওঁ পুলিবিলাক 3 মাহত পুলিবিলাক তেওঁ কিমান গতিবেগত বাঢ়িছে, কিমান ভাল হৈছে ভিডিঅ' যোগে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। ফাইনেলি এতিয়া আমি চুকাফাত প্ৰথম কাষ্টমাৰ আমাৰ সুনীল গগৈ ঘৰতে এতিয়া সোমাব লৈছোঁ। একচুৱেলি সোমালোঁ আমি সুনীল গগৈ দাদাৰ ঘৰত। পুলিবিলাক চাওঁ কেনেকুৱা কি হৈছে। বৰ্তমান 3 মাহ হৈছে, পুলিবিলাক চাওঁ, আপোনালোকৰ ভিডিঅ'টো চাই থাকক, লগতে দেখাই আছোঁ। এতিয়া 3 মাহ হ'ল, কিন্তু বাৰীখনত আহি নিজৰে মনটো বেয়া লাগিছে। এইবিলাক গোটেই আপোনাৰ ছাগলীক খুৱাই দিলে, দেখিছেনে? এইবিলাক চব এতিয়া পুলি আপোনাৰ ওখ পুলি আছিলে, এইটো ছাগলী খুৱাই দিছে। সেইকাৰণে আপোনালোকক সকলোকে কৈছোঁ, আমাৰ পৰা যিবিলাকে পুলি সংগ্ৰহ কৰিছে, আপোনালোকে জেওৰা প্ৰটেকশ্যনটো ভালকৈ কৰিব। এতিয়া ক'ৰবাত ইয়াত ফেঞ্চিঙে দিয়া আছে, কিন্তু হ'লেও মানে ইয়াত হেঙা আছে, সেইটো কাৰণে পোৱালিবিলাক সোমাই পেলাই খাই দিয়ে। এইবিলাক ওখ পুলি আছে চব, খালি মৰ্টেলটো ক'তো হোৱা নাই, পুলি ক'তো মৰা নাই, ইয়াতো মৰা নাই, এইটো জীয়াই আছে চব। ৰঙা চন্দন পুলি একচুৱেলি মৰি নাযায়, খালি ছাগলীয়ে খাই দিয়ে পুলি। ইয়াত খাই দিছে, এইফালে ইয়াতো খাই দিছে। এইবিলাক চক, এইটো পুলি চক। এতিয়া ছাগলীয়ে খাইছে, এইটো এতিয়া পাত ওলাইছে, এইটো ধুনীয়াকৈ। আকৌ এতিয়া ইয়াত ছাগলীয়ে খাই দিব, আকৌ পাতটো নাইকিয়া হৈ যাব। সোনকালে বহুত লেট হৈ যায় এইটো কাৰণে। এইটো এটা পুলি চক, এইটো পুলি কি সুন্দৰকৈ ওলাইছে, খালি ছাগলী খুৱাই দিছে। একচুৱেলি বাইকখনত আজি 3 মাহৰ মূৰত আহিছোঁ, ভাবিছিলোঁ খুব ভাল হ'ব, কাৰণ দাদাজনে বহুত ধুনীয়াকৈ আৰু লাইনবিলাকো পূৰা লাইন বাই লাইন কৰা হৈছিলে সুন্দৰকৈ। ইয়াতে এজোপা বাঁহ আছিলে, বাঁহজোপা দেখাই দিয়া। ইয়াতে কিবা বাঁহ আছিলে, বাঁহজোপা উঠাই মেলি ধুনীয়াকৈ কৰা হৈছিলে, কিন্তু ছাগলীক খুৱাই দিলে এনেকৈ কাষ্টমাৰবিলাকে আমাৰো একচুৱেলি বেয়া লাগে। কাৰণ কেলৈ আমাৰ 2 বছৰ 5 মাহ যেতিয়া ৰিপ্লেচমেণ্টটো দিবলগীয়া দায়িত্ব থাকে, কাৰণ ছাগলীক খুৱাই দিলেতো অকণমান অসুবিধা হৈ যায়। যদি গাঁতত কিবা গেছ হয়, কিবা হৈ মৰে, তেতিয়া দিবলৈ বেয়া নালাগে, কথা নাই। দাদা ফালে দেখাই দিয়ে এইফালে অলপ। এইজনে হ'ল আমাৰ যিটো সুনীল গগৈ নহয় জানো? সুনীল গগৈ দেউতাক হৈছে। একচুৱেলি সুনীল গগৈ দা নাই, তেওঁ বাগানত থাকে। তাকে বাৰীখন চালোঁ, খুব ভাল লাগে। দাদা এটা কাম কৰিব, এতিয়া য'ত আপোনাৰ বাট আছে ফুটাবিলাক মাৰি দিব দেই, কাৰণ কেলৈ মানে এনেকৈ ছাগলী খাই দিলে। এতিয়া মই ভাল নাই, এইটো মই ভেটিলো কাৰণে সেইটোও ভেটিলো। হয় হয়, এই যে আগতে ল'ৰাটো সেই বাগানহে যায়, বাগান যায়। এতিয়া চাউটা মইহে, সেইটো হয় হয়। এতিয়া হেৰি কৰি পুলিবিলাক চবেই আছে। এটা কাম কৰিব, মানুহ এটা লগাই যে হাবিটো দেখিছে নাই, পুলিটো হয়তো লগাই আছে ছাগলী খোৱাটো। এইটো দেখিছে নাই, এইটো নাই মৰা নহয়, এইটো জীয়াই আছে, কিন্তু পুলিটো আছিলে ইমানটো, ছাগলীয়ে খাই গ'লগৈ আপোনাৰ ইমানটো। সেইকাৰণে এতিয়া ধুনীয়াকৈ এই জাবৰখিনি চফা কৰি অলপ গোবৰ লগত, গোবৰটো আপোনালোকৰ ধেৰ আছে, অলপ মানে যিকোনো সাৰ মিক্স কৰি। বুজি পাইছোঁ সেইটো বুজি পাইছোঁ। খালি সেইজনক কৈ দিব আহিলে, মই ভিডিঅ'টো দিম বাৰু গ্ৰুপত। খালি এই বস্তুবিলাক যে এইবিলাক আপডাল কৰিব দেই, কাৰণ পুলি ক'তো মৰা নাই, আমি গোটেইখন চালোঁ। এইফালে দেখাই দেখোন চবতে পুলিবিলাক বন্ধুসকল, চব পুলিবিলাক চবতে চিন্তা আছে। এইটো পুলি আছে, এইটো লগৰ পুলি আছিলে, দেখিছে কিমান ডাঙৰ পুলি আছিলে, আপোনাৰ এনেকুৱা ওখ আছিলে। একচুৱেলি ছাগলী খাই দিলে এইবিলাক, আপোনালোকে নিশ্চয় দেখিছে। আমি পুলি একচুৱেলি ছাগলীয়ে খালে নিদিওঁ, কাৰণ কেলৈ বাকী তলত যদি একেবাৰে গেছ হৈ কিবা হৈ মৰি যায় পুলিটো ৰোৱা ভুল হ'লে, কাৰণ আমি নিজে ৰোওঁতো, তেতিয়া ভাল লাগে। কাৰণ কেলৈ এনেকৈ ছাগলী এতিয়া দি দিম মই, কাৰণ এতিয়া দিবলগীয়াও হোৱা নাই, কাৰণ ছাগলীক খুৱাই দিলে আকৌ বেয়া লাগিব যে। এইটো কাৰণে সকলোৱে গুৰুত্ব দিব, পুলিবিলাক জেওৰাবিলাক বাউণ্ডেৰীবিলাক সকলোৱে গুৰুত্ব দিব। ঠিক যেনেকৈ আজি আমি প্ৰত্যেকৰ ঘৰতে যাম, 3 মাহ যাৰ ঘৰত হৈছে গৈছোঁ নিশ্চয় বহুতৰ ঘৰতে। আপুনি দাদা সেইটোৱে কৰিব দেই, বেয়া লাগিব এনেকৈ চবে দেই। তালৈকে এতিয়া মিনিমাম আপোনাৰ 3 মাহ দিনত পুলিটো ইমানটো হ'ব লাগিছিলে, কিন্তু ইমানটোতো হোৱা নাই। এনেকৈ হ'লে দিগদাৰ হ'ব, লাষ্টত আমাৰ প্লান্টেশ্যনো বদনামী হৈ যায় না, সেইটো কাৰণে দিগদাৰ হয়। বেলেগ একো নাই, অকলে কৰিলে হ'লে একো নাই। আপোনাৰ খালি এই আপোনাৰ যিটো য'ত ফাঁক আছে যে, আপুনি ফেঞ্চিংখনত এই চুকটো দেখিছেনে, এই চুকটোত ফাঁক এটা আছে, তাৰপিছত এইফালে আছে ক'ৰবাত ফাঁক এটা, মই দেখিছিলোঁ এই তেনেকৈ। আৰু এইকেইটা অলপ হেঙা আছে, এই যে ফেঞ্চিংটো যে এইফালে ছাগলীটো সোমাই আহে, তাতে অলপ তলফালে এটা কাম কৰিব। ডাঙৰ জেলা সেই সৰু পোৱালিবিলাকে খাই দিয়ে। এতিয়া বগা পোৱালি দুটা আছিলেই তাতে, বগা পোৱালি দুটা। এতিয়া এটা কাম কৰিব, বগা কিবা নেট এটা মাৰি দিব, 1000 টকা ল'ব, নেটটো মাৰি দিব। এইফালে অলপ দেখাই দিয়ক চবফালে।
একচুৱেলি ভিডিঅ'টো বহুত হেঁপাহত বনাইছিলোঁ আৰু মানুহজনে বহুত পুলিবিলাক যেতিয়া ৰুইছিলে আমি ভাবিছিলোঁ মানুহজনে বহুত আপডাল কৰিব, কাৰণ তেওঁ সদায় বাগানত কাম কৰি থকা এজন মানুহ। কাৰণ কেলৈ চাহৰ পাতৰ পুলিবিলাকো তেওঁ ধুনীয়াকৈ চাহপাতৰ পুলিবিলাক ৰোপণ কৰে। কাৰণ সেইদিনা যেতিয়া ৰুইছিলোঁ আমি ইমান সুন্দৰকৈ তেওঁ লাগি আছিলে, ভাবিছিলোঁ পুলিকেইটা খুবেই ভাল হ'ব, কিন্তু মানুহজনে জেওৰাখনৰ অলপ যত্নটো কম ল'লে। পুলিবিলাক দেখি বেয়া লাগিছে, কাৰণ কেলৈ আমি ৰিপ্লেচ দিয়াটো ডাঙৰ কথা নহয়, কাৰণ ৰিপ্লেচ এতিয়া দিবলগীয়া হোৱা নাই বাৰু একচুৱেলি, কাৰণ কেলৈ পুলিবিলাক মৰ্টেলিটি হোৱা নাই। এটা জেগাতো আপোনাৰ পুলি নাইকিয়া নহয়, প্ৰতিটো গাঁততে প্ৰতিটো জেগাতে আপোনাৰ পুলি আছে, প্ৰতিটো খুঁটিতে আমাৰ পুলিবিলাক আছে। কিন্তু ছাগলীক যে খুৱাই দিছে এইটো কাৰণে আমাৰ বহুত বেয়া লাগিছে আজি মনটো। কাৰণ কেলৈ এনেকুৱা বহুত কাষ্টমাৰ ঘৰত যাওঁ, নোযোৱা আগত কিছুমান কাষ্টমাৰে ফোন কৰি কয়, মেছেজ কৰে যে এনেকৈ পুলি ইমান দিন হৈছে, আমাৰ পুলি মৰিছে মেলিছে কিবা হৈছে। যাওঁ সিহঁতৰ তেওঁবিলাকৰ কথাবিলাক শুনি, কাৰণ আমাৰ 3 মাহত প্ৰতিটো ঘৰতে যোৱা এটা কথা থাকে। কিন্তু যেতিয়া গৈ দেখোঁগৈ একচুৱেলি পুলিটো মৰি নাথাকে, পুলিটো একচুৱেলি ছাগলীয়ে খায় বা গৰুৱে খায়, তেনেকুৱা নিচিনা। অলপ দিনৰ আগতে ইকৰাণী এখন বাৰী চাব গ'লোঁ, 200 জোপা পুলি মৰ্টেলিটি হৈছে বুলি তেওঁ আমাক জনাইছিলে। আপোনাৰ গৈ চালোগৈ, তেওঁ ঠিক তেনেকুৱা গোটেইখিনি পুলি আপোনাৰ ছাগলী খোৱা। আজিও এতিয়া এখন বাৰী চাইছোঁ, গোটেইখিনি আপোনাৰ ছাগলী খোৱা পুলি, কিন্তু পুলি জেগাই জেগাই আছে। সেইটো কাৰণে এই ভিডিঅ'টো সকলো কাৰণে বনাইছোঁ, সকলোখিনি আমাৰ কাষ্টমাৰ আৰু সকলোখিনি খেতিয়কৰ কাৰণে বনাইছোঁ। কাৰণ আপোনালোকে ছাগলী গৰুৰ পৰা অকণমান পুলিবিলাক চাব, যত্ন ল'ব, পুলিবিলাক অলপ ভালকৈ চাব। কাৰণ কেলৈ আমাৰ প্লান্টেশ্যনে আপোনালোকক ৰিপ্লেচটো দিব হয়, কিন্তু আপোনালোকেও আপডাল কৰিব লাগিব কিছুমান। বাকী আমি ৰুই দিলোঁ যে পুলিটো মৰিলে পামেই, এনেকুৱাখিনি কথা চিন্তা নকৰি আপোনালোকে পুলিবিলাক ভালকৈ যত্ন লওক আৰু জেওৰা জপনাটো আপুনি সোনকালে ঠিক কৰক। আপোনালোকে এয়াই ক'লোঁ, ভিডিঅ'টো বেছি দীঘল নকৰোঁ। সকলোকে জয় অসম।